So equation of a line in space. So generally two different methods are there to find out the equation of a line in 3-dimensional geometry. 3-dimensional geometry তোমাকে এটা লাইনৰ ইকুৱেচন উলিয়াব কাৰণে দুটা মেথড পাবা। So যেনেকে 2-dimensional geometry আমাৰ এটা লাইনৰ ইকুৱেচন উলিয়াব কাৰণে মিনিমাম ইনফৰমেশন কি লাগে পইণ্ট আৰু স্লোপ। In the same way, whenever you have to find out the equation of a line in 3-dimensional geometry, minimum two conditions are required. Then দুটা way থাকিব। প্ৰথম ওয়েটো হৈছে নাম্বার 1 হৈছে a point কথাবিলাক ভালকে ভাবি লবা a point and a parallel or you can say direction vector বুলি কোৱা হয় parallel vector direction vector বুলি কোৱা কেলে কোৱা হয় তাৰমানে সব যেতিয়া তোমাক এটা লাইনৰ ইকুৱেচন উলিয়াবলৈ ক'ব to find the equation of the line first of all one point is required which lies in the line লাইনৰ ওপৰত থকা এটা পইণ্টৰ ইনফৰমেশন তোমাক লাগিব নেক্সট তোমাক যেটা লাইনৰ ইকুৱেচন উলিয়াবলৈ কৈছে সেই লাইনডালৰ সেম ডাইৰেকচনত থকা এটা তোমাক ভেক্টৰ বেলেগ এটা ভেক্টৰ লাগিব যাক আমি বি ভেক্টৰ হিচাপে ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে সেকেন্ড কথাটো হৈছে হাউ মেনি পইণ্টস উইল বি ৰিকোয়াৰ্ড 2 পইণ্টস তাৰমানে লাইনৰ ওপৰত থকা তোমাক এই পেৰেন্ট বাদ দিয়া লাইনৰ ওপৰত থকা দুটা পইণ্টৰ ইনফৰমেশন দিলে তোমাক কোৱেশ্চনটো সলভ কৰিব পাৰিবা দ্যাট ইজ ইকুৱেলি ফাইনাল ইকুৱেচন অফ লাইন সো এই কাৰণে এক্সামত তোমাক যদি ফাইন্ড দা ইকুৱেচন অফ দা লাইন ও তোমাকে ভাবিবা যে লাইনৰ ইকুৱেচন উলিয়াবলৈ কৈছে তেতিয়া পিছৰ যিমানবিলাক এক্সপ্লেনেশন থাকিব তাত তোমাকে আইডাৰ এটা পেৰেল এটা পইণ্ট আৰু এটা পেৰেল ভেক্টৰ বিচাৰিবলৈ ট্ৰাই কৰিবা নহবা দুটা পইণ্ট বিচাৰিবলৈ ট্ৰাই কৰিবা এই দুটা ইনফৰমেশনৰ ভিতৰত কোনবা ইনফৰমেশন তোমাক দিয়া হ'ব লাগিব then only you can find out the equation of the line so I am going to explain the first one or first to explain কৰিবলৈ গৈছো what are the minimum requirements a point and a parallel vector আৰু parallel vector বুলি নকবি কি ক'ব পাৰে ঠিক আছে so number 1 it is one first মই first কথাটা এপ্লাই কৰিবলৈ গৈছো what are the informations are given to us তোমালোক কোৱেশ্চন এনেকৈ আহিব order of 3-dimensional geometry তোমালোকৰ ডাইৰেকচন কিছুমান আহে derive the equation of a line which passes through a point and whose parallel vector is this one তেতিয়া তোমালোকে কি দিয়া আছে এটা পইণ্টৰ মাজেদি পাৰ হৈ গৈছে হেতু ইনফৰমেশন তোমালোকে জানা আৰু যে লাইনডালতে এটা প্যাৰেলাল ভেক্টৰ আছে হেতু ভেক্টৰ বিষয়ে তোমালোকে জানা যেতিয়া মই যে ডাইৰেকচনৰ কাৰণে মই ড্ৰ কৰিছো কেনেকৈ ড্ৰ কৰিছে এবাৰ চাই লওক আপোনালোক এটো x তোমালোকে মই ধৰিছো y z কাৰেক্ট এটো অৰিজিন হয় let us consider a line l আমি l নামৰ লাইন কনসিডাৰ কৰিছো which is p is the point which is known to us okay suppose p is the point which is given to us x1 y1 z1 মন কৰিবা আমাক কি হৈছে আমাক এটা পইণ্ট গিভেন আছে না পাহৰিবা তোমাক এটা লাইনৰ ইকুৱেচন উলিয়াবলৈ কৈছে যেটা লাইন কি হৈছে এটা ফিক্স পইণ্টৰ মাজেদি পাৰ হৈ গৈছে ইনফাইনাইট নম্বৰ পইণ্টৰ মাজেদি পাৰ হৈ গৈছে কিন্তু গোটেই ইনফাইনাইট পইণ্টৰ ভিতৰত কিন্তু এটা পইণ্টৰ ইনফৰমেশন তোমালোকক দিয়া আছে which is passes to the point x1 y1 z1 আৰু এটা ইনফৰমেশন কৈছে দিয়া আছে কি জানে a parallel vector suppose মই ভেক্টৰটো p ভেক্টৰ বুলি মেনশন কৰিছো ই কাৰ প্যাৰেলাল বুলি কৈছে আমাৰ লাইনৰ আছে তোমাক কৈছে এটা লাইনৰ ইকুৱেচনটো ডিৰাইভ কৰা ঠিক আছে it is known to you if a point is given to us আমি তাৰ অৰিজিনৰ লগত জয়েন কৰিলে এই পইণ্টটো কি পোৱা যায় পজিশন ভেক্টৰ পোৱা যায় এই তোমালোকে জানা কি পোৱা যায় পজিশন ভেক্টৰ পোৱা যায় what is the position vector of the point p তোমালোকে জানানে কোনবাই ক'ব পাৰিবানে পজিশন ভেক্টৰ মই কৰিছো না পজিশন ভেক্টৰ অফ p এটো আমি কম op ভেক্টৰ মনত আছে op ভেক্টৰ কি হ'ব x1 i k plus y1 z k plus z1 i k am I correct এটো অৰিজিনাল লগত জয়েন কৰি তেনেকৈ কোৱা হয় এটা তো তোমালোকে আগতে ইকুৱেচন বুলি ক'লে সদায় x আৰু y দুটা ভেৰিয়েবল থাকে যেনেকৈ আমাৰ স্কেলাৰৰ ইকুৱেচন ax plus by plus c equal to 0 এটা স্কেলাৰৰ ইকুৱেচন where a is here constant quantities and x and y are the variables x and y কি বুলি জানা যায় তাৰমানে তোমালোকে ইকুৱেচন বুলি ক'লে ভেৰিয়েবল থাকিব যেনেকৈ ইন্টাৰসেক্টটো কি আছে x by a plus y by b equal to 1 দুটা ইকুৱেচন ক'ব তাতে x আৰু y নামৰ এটা ভেৰিয়েবল আছে but here also in 3-dimensional geometry you have to consider one arbitrary point suppose q whose coordinate is x, y, z what is the difference between these two points it is a point of the difference কি তুমি ক'বা সেটা the particular point but a fixed point here but this is not particular
এই কিউ নম্বৰ পইণ্টটোৱে লাইনডালৰ ওপৰত থকা গোটেই পইণ্টবিলাকক ৰিপ্ৰেজেন্ট কৰিছে, যিমান পইণ্ট আছে সবকে ৰিপ্ৰেজেন্ট কৰিছে। কিন্তু এই পইণ্টটো গিভেন হয়, এই পাৰ্টিকুলাৰ পইণ্ট যেটো আমি স্পেসিফিকলি জানো, কিন্তু আমি x y z ৰ কোঅৰ্ডিনেট জানা নাই, নাজানো। এই পজিশন চেঞ্জ কৰিলে তাৰ কোঅৰ্ডিনেট বেলেগ বেলেগ হৈ যাব, কিন্তু এই ফিক্স পইণ্ট হয়। সিমিলাৰলি তেতিয়াহ'লে মই তোমালোকে জানা, মই কিউ নম্বৰ পইণ্টটো মই জয়েন কৰি দিলো, তেনে তোমালোকে জানা x y z লৈ যেটো পজিশন ভেক্টৰ পোৱা যায়, তাৰমানে পজিশন ভেক্টৰ অফ p and q বুলি কৈ দিলো লগালো। সো তেনে তোমালোকে এইটো OQ হ'ব জানাই, OQ ভেক্টৰ কিমান হ'ব x I k plus y j k plus z k তোমাৰ কাৰে। আৰু তোমালোকে জানানে x y z লৈ যেটো পজিশন ভেক্টৰ পোৱা যায় সেইটো মানে কি নামে জনা যায়, r ভেক্টৰ। অলপে মই কৈছো this vector is known as r vector. Observe carefully. এই লাইনডালৰ যিটো ডাইৰেকশন আমাৰ প্যাৰেলাল ভেক্টৰ ডাইৰেকশন একেই, তাৰমানে আমাৰ লাইনডালৰ ডাইৰেকশন একেই হৈ গ'ল। সবাৰে মই কনসেপ্ট বিলাক এক্সপ্লেইন কৰিলা, কনসেপ্ট বিলাক ইউজ কৰিম। So now I can easily apply the vector addition property. O পৰা p লৈ গ'ল, p পৰা q লৈ গ'ল, then over পৰা গ'ল O পৰা q। So now তোমালোকে জানিছে কি না OP vector plus PQ vector is equal to what? OQ vector. তোমালোকে ইয়াতে কাৰ ভ্যালু জানা, OQ আৰু OP. So that means this expression can be written as PQ vector is equal to OQ vector minus OP vector. তোমালোকে এই নিশ্চয় জানা কেলে PQ vector মানে q পৰা p to minus কৰিব লাগে, এটা আমি অলৰেডি পাইছো OQ minus OP. So what is the value of OP? এইটো আমি r vector বুলি কওঁ, আৰু যদি গিভেন পইণ্ট হয় এই পইণ্টটো লৈ যিটো পজিশন ভেক্টৰ পাইছে তাক মই a ভেক্টৰ হিচাপে ৰিপ্ৰেজেন্ট কৰিছো, এইটো মই নিজে কনসিডাৰ কৰিছো। তাৰমানে a ভেক্টৰ মই কি ভেক্টৰ, a ভেক্টৰ। তোমালোকে a ভেক্টৰটো জানা নেকি বাৰু? স্যাৰ জানো। কেনেকৈ গম পালা? স্যাৰ পইণ্টটো গিভেন হয়, সেইকাৰণে পজিশন ভেক্টৰ মই জানি যাম, আৰু এইটো আৰ্বিট্ৰাৰি হয়, সবে জানে। ঠিক আছে, মই এটা ভ্যালুটো বহাই দিম, কি পালা OQ ভেক্টৰ মানে হৈছে r ভেক্টৰ মাইনাস কি পালা a ভেক্টৰ। ঠিক আছে, ওকে। এটা মানে PQ ভেক্টৰ নাজানো হৈ যায়, সো এইটো যে ইকুৱেশন হ'ব নোৱাৰে, ইকুৱেশন তোমালোকে সব নোন টাৰ্মে থাকিব লাগিব। এটা মই কৈছো, তোমালোকে জানানে b আৰু pq প্যাৰেলাল হয়, তাৰমানে এইটো মই কি লিখিছো PQ ভেক্টৰ ইজ প্যাৰেলাল টু b ভেক্টৰ। মই অলৰেডি কৈছো two vectors are said to be parallel if a vector is equal to OQ vector is equal to r vector and OP vector is equal to a vector. Then what is the value of PQ vector? If you observe carefully, তোমালোকে সাথে দেখিবা এই PQ vector is parallel to B vector. So এখানে আমি কি করছি যে যদি দুটা ভেক্টর প্যারালাল হয় then a vector is equal to lambda B vector. So PQ vector is parallel to B vector. Therefore PQ vector is equal to what? Lambda B vector. That means PQ vector can be expressed in terms of B vector. I mean there are known vector format আমি express করছি. That means this one expression can be written as lambda B vector. Then r vector is equal to what? A vector plus lambda B vector. Is it clear? ठीक है सर? So this is the vector equation. Is the vector equation of a line. So listen. A vector is equal to r vector is equal to a vector plus lambda B vector. What is a vector? Position vector of the point. Position vector of the point through which the line passes. What is B vector? B vector is the position vector of the parallel line. But parallel vector which is parallel to line. At a parallel line there are a parallel vector hoy. What is a vector? Time we are seeing what? তাহলে জোট নেকি তোমালোকৰ এটা আননোন কনস্ট্যান্ট কোয়ান্টিটি মাল্টিপ্লাই কৰিব ল্যাম্ডা, সেইটো মানে প্যারালাল ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিব, আৰু আগত থকাতে মানে পজিশন ভেক্টৰ অফ দা পইণ্টক ৰিপ্ৰেজেন্ট কৰিব, যিটো পইণ্টৰ মাজেৰে লাইনডাল পাৰ হৈ গৈছে। So r vector is the xik plus yjk plus zk. ঠিক আছে, what is a vector? Position vector of the given point through which the line passes. What is B vector? Parallel vector. খালি parallel vector লগৰে ল্যাম্ডা মাল্টিপ্লাই হৈ থাকে। At least ইয়াৰ কি ড্ৰয়িং পাইছে সবে? নোট ডাউন কৰিলা অলৰেডি? ঠিক আছে, এতিয়া চোৱা মই এই পাৰ্টটো মোহাই দিছো। সাপোজ নাও উই আৰ গোইং টু কনভাৰ্ট টু দা কাৰ্টেছিয়ান ফৰ্ম। এটো ভেক্টৰ ফৰ্ম আছে, তাক মই কাৰ্টেছিয়ান ফৰ্মলৈ কনভাৰ্ট কৰিছো। সো সিম্পল চোৱা কাৰ্টেছিয়ান ফৰ্ম এবাৰ চাই লও, বুজি পাবা। সো জেনেৰেলি মই কি কৰিছো, এই ইকুৱেশন চোৱা r ভেক্টৰ ইজ ইকুৱেল টু a ভেক্টৰ প্লাস lambda b ভেক্টৰ, তাক মই এনেকৈ লিখিলে ভুল হ'ব নেকি? r ভেক্টৰ মাইনাস a ভেক্টৰ ইজ ইকুৱেল টু lambda b ভেক্টৰ। ঠিক আছে, লিখিছো কেলে a ভেক্টৰ এফালে লৈ আহিছো। This is a vector equation. Now I am going to find out a Cartesian equation. Cartesian মানে যত ভেক্টৰ সিম্বল বিলাক নাথাকে কি হ'ব?
So r vector minus a vector. R vector minus a vector. So what will be the expression? X minus x1. So x minus x1 I can আমি গবে পাইছো আমি r ভেক্টৰ পৰা a ভেক্টৰ মাইনাস কৰিছো so x minus x1 next y minus y1 z plus z minus z1 okay and what about the value of lambda b vector মই কনসিডার কৰিছো b ভেক্টৰ সাপোজ মই বুজি পাব কাৰণে এনেকৈ লিখিছো a I k plus b z k plus c k এটা কি মই পেৰেল ভেক্টৰ নহয় জানো so then lambda a I k plus b z k plus c k এক মিনিট বোর্ড লেভেল সাইকেল কথা বুঝি লোৱা এটা এটা ভেক্টৰ দুটা ভেক্টৰ এটা ভেক্টৰ কি x I k plus y z k plus z k কৰিছে so দুটা ভেক্টৰ মাজত কি চাইন আছে দুটা ভেক্টৰ ইকুৱেল কেতিয়া হয় যে কৰেসপন্ডিং কম্পোনেন্ট বিলাক ইকুৱেল হয় কৰেসপন্ডিং কম্পোনেন্ট মানে এফালে i লগত যেটা কোএফিসিয়েন্ট আছে এফালে i লগত কোএফিসিয়েন্ট লগত ইকুৱেল হ'ব z লগত z তাহলে তোমালোকে এনেকৈ ক'বা নেকি that is x minus x1 is equal to a lambda so this one implies x minus x1 by a equal to lambda similarly y minus y1 b is equal to lambda কেলে একবারে ইকুয়াল হ'ব নেকি y minus y1 লগত কি হ'ব b lambda ইকুয়াল হ'ব so divided by b equal to lambda আহিব at least গম পাইছা বুলি মই ভাবিছো then what about third one z minus z1 by c equal to somebody this expression is equal to lambda this one is equal to lambda this one is also equal to lambda but lambda is the same quantity তাহলে এই টার্মটা কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব কারণ lambda lambda বুলি লিখিছো তে তোমালোকে এনেকৈ ক'ব পাৰিবা নেকি তাৰ মানে we can easily say that আমি এখানে কি কনক্লুজন দিব পাৰো that x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c ইয়াত ভেক্টৰ সিম্বল তো আছে নেকি ইয়াতে নাই so this is the Cartesian equation of the line wait ever চাই লও this is the standard pattern of the Cartesian equation of the line what is ABC ABC are the direction ratio to the parallel vector তোমাকে মনত পৰিছে নে মই b ভেক্টৰ এটা ভেক্টৰ লিখিছিলো এটো aik plus bzk plus কি আছে c ABC are the direction ratios of the parallel vector what is x1 y1 z1 coordinates of the point তোমাকে ডায়াগ্রাম গুলো মনত পৰিছে নে বাৰু এনেকে মই এটা ইয়াত p নামৰ পয়েন্ট কনসিডাৰ কৰিছো যাৰ কোঅৰ্ডিনেট কি আছে x1 y1 z1 মনত পৰিছে নাই এটো what is x1 y1 z1 coordinates of the point shown with the line passes what is ABC direction ratio to the parallel vector tamne soa expression চিনি পাবা কিজান এনেকুৱা ধৰণৰ প্যাটাৰ্ণত থাকিলে তলৰ গিটা মানে parallel vector বুজাব মই কেনেকে মই ৰাখিছো parallel মানে এনেকুৱা ধৰণে থকাটো তলত থকা সো এখানে এই তলৰ গিটা মানে parallel vector বুজাব আৰু এই গিটা মানে পইণ্টটো বুজাব আৰু মাজত কি চাই থাকিব মাইনাস আৰু x y z ৰ কোএফিসিয়েন্ট কি থাকিব 1 তেতিয়া তা স্ট্যান্ডার্ড প্যাটার্নত জনা যাব সো মই এটা এক্সপ্রেশন লিখিছো তোমালোকে মোক জাস্ট আইডেন্টিফাই কৰি দিবা দিস ইজ দা কার্টেসিয়ান ইকুয়েশন সাপোজ x plus 2 by 3 y minus 3 by 4 and z plus 1 by 5 ইনে ধৰি লৈছো সো মই যদি কৰো দিস ইকুয়েশন অফ স্ট্রেইট লাইন ইন কার্টেসিয়ান ফর্ম এটো কার্টেসিয়ান ফর্মত কেলে নহয় নেকি এটো কার্টেসিয়ান ফর্ম হয় লাইনৰ মই যদি কৈছো যে এই লাইনডাল এটা লাইনৰ ইকুয়েশন জানিলে তোমালোকে দুটা বস্তু জানা এটা আছে পয়েন্ট যেটো পয়েন্টৰ মাজে লাইনডাল পাৰ হৈ গৈছে আৰু সেকেন্ড হৈছে লাইনৰ কিজনৰ এটা প্যাৰেলাল ভেক্টৰ জানো তেহে ইয়াত দুটা বস্তু সোমাই আছে পয়েন্ট সোমাই আছে প্যাৰেলাল ভেক্টৰ সোমাই আছে মোক ক'ব লাগে ইয়াৰ প্যাৰেলাল ভেক্টৰ কোনটো 3ik plus 4zk plus 5kk কিন্তু মনত ৰাখিবা হেতু ক'বলৈ যোৱাৰ আগতে তোমালোকে লাইনডাল স্ট্যান্ডাৰ্ড ফৰ্মত আছে না চাইবা আছে নে নাই কোন প্ৰবলেম হৈছে এটো মাইনাস ৰাখিব লাগে তেলা তোমালোকে যে স্ট্যান্ডাৰ্ড ফৰ্মত লিখে কিমান হ'ব x minus 2 by 3 y minus 3 by 4 z minus 1 by 5 am I correct then what is the parallel vector 3ik plus 4zk plus 5kk and what is the coordinate of the point through which the line passes -2 3 minus 1 ঠিক এটা এই কাটো x1 y1 জানা খালি আগত কি লিখিব লাগিব মাইনাস যদি ক্লাস থাকে তাক কি হলে কনভার্ট কৰি লবা মাইনাস আৰু এটা কথা কৈ দিছো x ৰ y আৰু z ৰ কোএফিসিয়েন্ট হলে কিমান থাকিব লাগিব 1 ফৰ এক্সাম্পল মই ধৰি লৈছো এটো এনেকুৱা নে আছে so first of all you have to write down the answer or equation of a line in standard form তাৰমানে প্ৰথমে মই 5 টো কমন আনি লম কি কৰিম কমন কেনেকৈ লিখিম চাবা দেই ইকুৱেশনটো
সো 5 টু কমন আনিলে কিমান থাকিব x + 2/5 থাকিব তলত 3 টো আছিল এইটাটো নৰ্মেল ফৰ্মতে আছে বুলি মই ধৰি ললো সো এটো কি হ'ব এতিয়া x - -2/5/3/5 ইজ ইট ক্লিয়াৰ নহয় জানো এটো কিমান হ'ব তেতিয়া হলে y - 3/4 এটো হ'ব z - -1/5 what is the parallel vector here 3/5 I get plus 4j get plus 5j get what is the coordinate of point -2/5 3 and -1 so who is the line passes I hope you are getting my point era line or equation দিয়া থাকে চিনি পাবা এটা এক্সেপশনাল আজিলৈকে কি আমি পোৱা নাই দেখিয়ে চিনি পাবা ন এই লাইনৰ ইকুয়েশন দিয়া থাকে তাক স্টেনাপ ফৰ্মুলা দি পয়েন্ট আৰু প্যারালাল ভেক্টৰ উলিয়াব জানিব লাগে ঠিক আছে so what are the minimum requirements to find the equation of a line in three-dimensional geometry a point and a parallel vector what is the vector form r vector is equal to a vector plus lambda b vector what কৈছে নে কি আছে নে r vector is equal to এটো হ'ব নহয় এটো হয় so এটো হয় r vector is equal to a vector plus lambda b vector and what is the Cartesian form x minus x1 by a equal to y minus y1 by b equal to z minus z1 by c it is a Cartesian form ঠিক আছে কিবা ডাউট আছে কভার write the equation of a line in vector form eto Cartesian form আছে so we will try to write down in vector form before writing the equation in vector form first of all you have to write down the given equation to the standard form always but you have to know about ঠিক আছে সো স্টেপ ফর্ম নিবলে হলে তোমাকে কাম কৰা প্ৰথমে x লগাৰ আমি প্ৰথমে লিখে নাও সো সমানে মই কেনেকৈ লিখিছো এবাৰ চাই লও -5x + 1/4 twice y plus 1/5 equal to क्या पाइसा z minus 3/2 is it clear wait এটা সব what is the condition first of all x ৰ কোফিসিয়েন্ট কিমান হ'ব লাগে 1 so -3 কমন আনিলো -3 কমন আনিলে কিমান থাকিব x minus 1/3 ঠিক লিখছো না -3 কমন আনিছো by কিমান 4 এটো 2 টো কমন আহিব y plus 1/2 by 5 এটো কিমান থাকিব এটো স্টেনাপ ফৰ্মতে আছে সদায় স্টেনাপ ফৰ্ম দি ল'ব লাগে মই স্টেনাপ ফৰ্ম দি লৈছো এতিয়ালৈকে যোৱা নাই কিন্তু আৰু বহুত বাকি আছে সো বুজি পাইছা কিজান সো এটো কোন লিখিব পাৰো বা ইয়াতে লিখি দিছো এটো লিখিছা তোমালোকে এটো লিখিলা এটো পাৰিবা এটো লিখিব ৰবা মই এটো মুখাই দিছো ঠিক আছে তাৰপিছত মই কি কৰিছো এতিয়া তোমালোকে জানা 4/-3 হ'ব এটো তাৰমানে কেনেকা ফৰ্মুলা লিখি যাব x - 1/3 4/-3 -4/3 এটো ঠিকে লিখিছো এটো মই কিমান পাম y -(-1/2/5/2 ঠিকে লিখিছো এবাৰ চাই লওঁক ফাৰ্স্ট এবাৰ ঠিকে লিখিছো ইয়াত কি কৰিলো মই এটো 2/5/2 হৈ গ'ল আৰু এটো মাইনাস লিখিব লাগে যে এখানে মাইনাস অফ কি লিখলো মাইনাস অফ আৰু এটো অলৰেডি আছে so z - 3/2 so what is the parallel vector here the এটা মানে কি লিখিছো position vector of the point এটা আমি কি বুলি জানো আমরা a vector বুলি জানে point to position vector কি বুলি কয় a vector আৰু parallel vector কি বুলি কয় b vector so এটা a vector কোনটো point to কোনটো 1/3 minus of আৰু 3 তাৰ মানে 1/3 i cap ঠিক আছে লিখছে -half j cap plus 3 k cap কিন্তু কোন মানে মাইনাস মান থাকে না থাকে বাকি পার্টে লব লাগে 1/3 i cap -half of j cap plus 3 k cap and the parallel vector কিমান হ'ব guys parallel vector কিমান হ'ব parallel vector b vector কিমান হ'ব তলকি থাকো -4/3 i cap plus 5/2 j cap plus 2 k cap ঠিক আছে লিখছো না therefore required vector equation এবাৰ সাইলেশন পটকে ভেক্টর ইকুয়েশন কি লিখে প্রথমে একটু r ভেক্টর পুট নকৰে দেই r ভেক্টর ফিক্সড হয় x i k plus y j k plus z k এটো পুট নকৰে কি পুট কৰিবা ইয়াৰ কার ভেক্টর আছিল a ভেক্টর plus lambda a ভেক্টর টো বহাই দিবা plus lambda লিখি কি লিখিবা ভেক্টর ফিক্সড so lambda থাকি যাব তো lambda fixed এটো কেতিয়াও চেঞ্জ নহয় lambda আননোন কোয়ান্টিটি এনেকে থাকি যাব just you have to put the value of n আৰু r টো পুটে নকৰো r টো কিমান হয় x i k plus y j k plus z k so r পুট কৰিব নালাগে কিন্তু a আৰু মানে পুট কৰিব so the vector equation similarly vector equation থাকিলে আমি কাৰ্টেসিয়ান লৈ যাব
কেলে ভেক্টৰ দেখে তোমাৰ কাকা ভ্যালু দিব a আৰু b a পৰা কি পাবা পইণ্টটো পাম পইণ্টটো কিমান 1/3 -half আৰু 3 আৰু পেলেট ভেক্টৰটা পাই যাবা মই তাৰ ডাইৰেকচন হিচাপে কিমান হ'ব -4/3 5/2 আৰু 2 পেলেট ভেক্টৰৰ ডাইৰেকচন হিচাপে তলত বহাবা পইণ্ট কিটা মাইনাস সাইডত বহাই দিবা এই বিটা ঠিক আছে